নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই পল্লৱী পাঠক আৰু মই আজি আহিছো তোমালোকলৈ পৰিমেয় সংখ্যা সপ্তম শ্ৰেণীৰ গণিতৰ পৰিমেয় সংখ্যাৰ দ্বিতীয়টি অংশলৈ আহা আমি আলোচনা কৰো আজি আমাৰ দ্বিতীয়টি অংশ আছে সংখ্যা ৰেখাত পৰিমেয় সংখ্যাৰ প্ৰদৰ্শন আমি সংখ্যা ৰেখাডাল ইতিমধ্যে আমি জানোই অখণ্ড সংখ্যা শিকোতে আমি সংখ্যা ৰেখাডালৰ লগত চিনাকি হৈছো নহয় জানো গতিকে সংখ্যা ৰেখাডালত আমি পৰিমেয় সংখ্যা কি ধৰণে উপস্থাপন কৰিম আমি চাওঁ আহা আমাৰ ইয়াত এটা সংখ্যা আমি লৈছো এটা ভগ্নাংশ আছে 5/2 সংখ্যা ৰেখাৰ কোন বিন্দুৰে গুচাব লাগে আমি কোন 5/2 টো থাকিব আমি বিচাৰি চাওঁ প্ৰথমতে চোৱা সংখ্যাটোলৈ মন কৰা 5/2 বা আমি অসমীয়া বিভাগৰ 5 বুলি কওঁ এই সংখ্যাটো এটা প্ৰকৃত ভগ্নাংশ নে অপ্ৰকৃত ভগ্নাংশ আমি যদি চাওঁ এটো দেখা পাম যে এটো এটা অপ্ৰকৃত ভগ্নাংশ অৰ্থাৎ এটা বস্তু দুভাগ কৰি আমি পাঁচটা সমান ভাগত ভগাব লাগে যেটো প্ৰকৃততে আসলতে সম্ভৱ নহয় সেই কাৰণে এটো আমি অপ্ৰকৃত ভগ্নাংশ বুলিও কওঁ এতিয়া এই ভগ্নাংশটোৰ স্থান সংখ্যা ৰেখাত ক'ত হ'ব আমি এই ভগ্নাংশটোক আমি এনেকৈ লিখিব পাৰো 5 into 1/2 হবনে অৰ্থাৎ 1/2 এই অংশটোৰ পাঁচটা ভাগ একলগ কৰিলে আমি 5/2 পাম গতিকে আমি প্ৰথমে চাও 1/2 টো আমি ক'ত পাম 1/2 কিন্তু এটা প্ৰকৃত ভগ্নাংশ গতিকে এটা বস্তুৰ দুভাগৰ এভাগ অৰ্থাৎ আমি এই স্থানটো আমি ক'ত পাম চাও 1/2 বুজোৱা বিন্দুটোৰ অৱস্থান সদায় 0 আৰু 1 বুজোৱা বিন্দু দুটাৰ মাজত থাকিব 0 পৰা 1 লৈ সংখ্যা ৰেখাডালত আমি 1 বা এটা মান বা এটা বস্তু বুলি যদি ধৰি লওঁ 1/2 অৰ্থাৎ তাৰ আধা তাৰমানে ক'ত থাকিব 0 আৰু 1 ৰ ঠিক মাজতে ইয়াৰ অৱস্থানটো হ'ব গতিকে আমি যদি এই সংখ্যা ৰেখাডাল চাওঁ এটো 0 আৰু 1 ইয়াৰ 0 আৰু এটো 1 2/2 মানে এটো হ'ব 1 2/2 আমি মানটো 1 বুলি লিখিব পাৰো গতিকে 0 আৰু 1 ৰ ঠিক আধাত আহিব 1/2 নেক্সট আহিব আমাৰ 2/2 আকৌ 2 আৰু 3 1 আৰু 2 1 আৰু 2 ৰ মাজত আমি আকৌ যদি দুটা ভাগ কৰিলো তেনে হলে 3/2 4/2 যাক আমি 2 বুলিও ক'ব পাৰো 2 আৰু 3 2 আৰু 3 মাজত আৰু দুটা যদি আমি ভাগ কৰিলো 5/2 আৰু 6/2 আমাৰ লগা সংখ্যাটো আছিল 5/2 গতিকে তোমালোকে মন কৰা 5/2 টো ক'ত আছে আমাৰ 2 আৰু 3 এই দুটা সংখ্যা ৰেখা 2 আৰু 3 মাজত আমি 5/2 টো পাই যাম নহয় জানো আগবাঢ়িছো আমি ইয়াৰ পিছত আছে গতিকে 0 সোঁফালে যিমান দূৰত্বত 1/2 থাকিব এটো আপোনালোকে মন কৰিব লগা কথা সংখ্যা ৰেখাত যে 0 সোঁফালে যিমান দূৰত্বত 1/2 থাকিব ঠিক একে দূৰত্বতে কি হ'ব -1/2 থাকিব অৰ্থাৎ ঋণাত্মক সংখ্যাবোৰ য'ত থাকিব সংখ্যা ৰেখাত একে দূৰত্বত আমি -1/2 পাম গতিকে -2/5 আমি যেনেকৈ 2 আৰু 3 মাজত পাইছো ঠিক তেনেদৰে -2/5 টো আমি ক'ত পাম -2 আৰু -3 মাজত পাম নহয় জানো অকমান সংখ্যা ৰেখাডাল আমি তোমালোকে মন কৰিবা তোমালোকে নিশ্চয় উলিয়াব পাৰিবা এতিয়া আমি আহিছো পৰিমেয় সংখ্যাৰ তুলনা দুটা পৰিমেয় সংখ্যা কোনটো ডাঙৰ হ'ব আৰু সৰু হ'ব আমি কি ধৰণে উলিয়াম চাওঁ ইয়াৰ প্ৰথমটো দিয়া আছে যে ধনাত্মক অখণ্ড সংখ্যাৰ তুলনা সহজেই কৰিব পাৰি কাৰণ সংখ্যা দুটা দেখিলে আমাৰ বুজি পোৱা যায় যেনেকৈ আমি জানো যে 2তকৈ 5টো ডাঙৰ হয় 5তকৈ 10টো ডাঙৰ 10তকৈ 15টো ডাঙৰ ঠিক তেনেধৰণে ইয়াতে দুটা উদাহৰণ দিয়া আছে 175তকৈ 225 টো ডাঙৰ হয় কাৰণ 175 সংখ্যা ৰেখা 225 ৰ বাওঁফালে আছে আৰু আমি পাইছিলো যে সংখ্যা ৰেখা যিমানে আমি সোঁপিনলৈ গৈ থাকিম সংখ্যাবোৰৰ মানবোৰ কি হৈ যাব ডাঙৰ হৈ গৈ থাকিব নহয় জানো এতিয়া 2 নম্বৰতে মানে ঋণাত্মক সংখ্যাৰ ক্ষেত্ৰত কি হয় অকমান মন কৰিবা দুটা ঋণাত্মক অখণ্ড সংখ্যাৰ ক্ষেত্ৰত সিহঁতৰ অনুৰূপ ধনাত্মক অখণ্ড সংখ্যা দুটা চাই সিদ্ধান্ত কৰিব পাৰি মানে ধৰা হল -15 এটা সংখ্যা আছে আৰু -32 এটা সংখ্যা আছে এই দুটা কোনটো ডাঙৰ আমি উলিয়াব লাগে আমি ইহঁতৰ অনুৰূপ ধনাত্মক সংখ্যা দুটা অনুৰূপ ধনাত্মক সংখ্যা মানে 15 আৰু 32 যদি লৈ লওঁ
তেতিয়া আমি জানো যে 15 আৰু 32 হ'ব অনুৰূপ পূৰ্ণাংক সংখ্যা আৰু ইয়াতে 15 তকৈ 32 টো কি হ'ব ডাঙৰ হ'ব নহয় জানো গতিকে দুটা অনুৰূপ ঋণাত্মক সংখ্যা দুটাৰ ক্ষেত্ৰত অসমতাৰ চিন দুটা উলটাই দিব লাগিব অৰ্থাৎ যেতিয়া ধনাত্মকৰ ক্ষেত্ৰত আমি জানিলো যে 32 is greater than 15 কিন্তু যেতিয়া ঋণাত্মক হৈ যাব কি কৰিব লাগিব বুলি কৈছে অসমতাৰ চিন উলটাই দিব লাগিব আমি কৰি চাওঁ নহয় জানো আমি কৰি চাইছো গতিকে -15 is greater than -32 অৰ্থাৎ ইয়াতে কি হৈ গ'ল 15 -15 টো -32 কে কি হৈ যাব ডাঙৰ হৈ যাব অসমতাৰ চিনটো আমি উলটাই দিব লাগিব সংখ্যা ৰেখাত -15 আৰু -32 ৰ অৱস্থানো আমি চাই ক'ব পাৰো যে -15 is greater than -32 কিয় কাৰণ -15 টো ক'ত আছে সোঁফালে আছে আৰু -32 টো বাওঁফালে আছে অৰ্থাৎ আমি যিমানে সোঁফাললৈ যাম মানবোৰ বাঢ়ি বাঢ়ি যাব বাওঁফাললৈ আহিলে মানবোৰ কি হ'ব কমি কমি আহি থাকিব আগবাঢ়িছো পিছলে ঋণাত্মক অখণ্ড সংখ্যাৰ ক্ষেত্ৰত ধৰা হ'ল -1/4 আৰু -2/3 একেদৰে ইহঁতৰ অনুৰূপ ধনাত্মক পৰিমেয় সংখ্যা দুটা আমি চাই ল'ব লাগিব অৰ্থাৎ -1/4 ৰ অনুৰূপ ধনাত্মক অখণ্ড সংখ্যা হ'ব 1/4 আৰু তুলনা কৰিব লাগিব এতিয়া আমি দুটা -1/4 আৰু -2/3 অনুৰূপ সংখ্যা কিটা কি হ'ব 1/4 আৰু 2/3 আৰু এই দুটা সংখ্যাৰ তুলনাটো আমি কেনেকৈ কৰিম আমি দুটা সংখ্যাকে কি কৰিছো একে হৰ বিশিষ্ট সংখ্যা বনাই লৈছো কেনেকৈ বনাইছো মন কৰা আমি 4 ক 3 ৰে পূৰণ কৰিছো আমাৰ হৰ পাইছো 12 ইয়াতে আমি 3 ক 4 ৰে পূৰণ কৰিছো হৰ পাইছো 12 এতিয়া একে হৰ বিশিষ্ট সংখ্যা হোৱাৰ পিছত আমি দেখিছো এটা আহিছে 3/12 আৰু এটা আহিছে 8/12 ইয়াতে চাই আমি ক'ব পাৰিম নে কোনটো ডাঙৰ নিশ্চয় ক'ব পাৰিম যেহেতু দুয়োটা একে হৰ বিশিষ্ট সংখ্যা গতিকে ইয়াতে 3/12 তকৈ 8/12 টো ডাঙৰ হ'ব অৰ্থাৎ কি হ'ব 1/4 তকৈ 2/3 টো ডাঙৰ হ'ব এতিয়া এইটো ধনাত্মক সংখ্যাৰ ক্ষেত্ৰত হৈছে নহয় জানো যেতিয়া ঋণাত্মক হৈ যাব তেতিয়া কি হৈ যাব অসমতাৰ চিনটো উলটা হৈ যাব অৰ্থাৎ -1/4 is greater than -2/3 হ'ব আশা কৰো তোমালোকে নিশ্চয় বুজিছা নহয় জানো আগবাঢ়িছো আমি পিছৰটোলে যিকোনো ঋণাত্মক পৰিমেয় সংখ্যা যিকোনো ধনাত্মক পৰিমেয় সংখ্যাতকৈ সৰু এইটো আমি সকলোৱে জানো যে ঋণাত্মক সংখ্যাবিলাক ধনাত্মক সংখ্যাতকৈ তাৰ মানটো সদায় সৰু হয় পৰিমেয় সংখ্যাৰ ক্ষেত্ৰতো একেই হ'ব ঋণাত্মক পৰিমেয় সংখ্যাবিলাক ধনাত্মক পৰিমেয় সংখ্যাতকৈ সৰু হ'ব যেনে ইয়াতে আমাৰ পাইছো যে -2/3 টো 1 তকৈ কি হ'ব সৰু হ'ব একেধৰণে -7/3 টো 2/5 তকৈ সৰু হ'ব যিকোনো ঋণাত্মক পৰিমেয় সংখ্যা 0 তকৈ সৰু হয় নিশ্চয় হ'ব সংখ্যা ৰেখাৰ যদি আমি মন কৰো আমি মাজত যেতিয়া 0 টো স্থাপন কৰো তাৰ সোঁফালৰ অংকবোৰ ধনাত্মক হয় বাওঁফালৰ অংকবোৰ কি হয় ঋণাত্মক হয় গতিকে 0 তকৈ ঋণাত্মক সংখ্যাবিলাকৰ মানো সদায় সৰুৱে হ'ব এতিয়া আমি উদাহৰণলৈ আহিছো ইয়াতে দুটা সংখ্যা দিয়া হৈছে -2/5 আৰু -3/7 ইয়াৰে কোনটো ডাঙৰ উলিয়াব লাগে দুটা সংখ্যা যেহেতু ঋণাত্মক সংখ্যা আমি তাৰ অনুৰূপ ধনাত্মক সংখ্যা কেইটা লৈ লৈছো অৰ্থাৎ -2/5 ৰ অনুৰূপ ধনাত্মক সংখ্যাটো হ'ব 2/5 একেধৰণে -3/7 ৰ অনুৰূপ ধনাত্মক সংখ্যাটো হ'ব 3/7 এতিয়া আমি এই সংখ্যা দুটাৰ যদি আমি তুলনা কৰিব লাগে তেনেহলে আমি কি কৰিব লাগিব দুটা সংখ্যাকে আমি একে হৰ বিশিষ্ট সংখ্যা বনাই ল'ব লাগিব আহা আমি একে হৰ বিশিষ্ট সংখ্যা বনাই লম 2/5 আমি এই সংখ্যাটো দুটাকে আমি 7 ৰে মাল্টিপ্লাই কৰি দিম তেতিয়া আমি কিমান পাম তলত পাম আমি 35 আৰু ওপৰত পাম আমি 14 একেধৰণে 3/7 এই সংখ্যাটোকো আমি দুটাকে 5 ৰে মাল্টিপ্লাই কৰি দিম তেনেহলে আমি তলত পাম 35 আৰু ওপৰত পাম 15
এতিয়া চোৱা 2/5 ক আমি পাইছো 14/35 আৰু 3/7 ক আমি পাইছো 15/35 তোমালোকে নিশ্চয় ক'ব পাৰিবা এতিয়া কোনটো ডাঙৰ কোনটো সৰু নহয় জানো আমি এতিয়া ক'ব পাৰিম যে 14/35 ত গৈ 15/35 টো কি হ'ব ডাঙৰ হ'ব ঠিক একেধৰণে আমি এনেকেও ক'ব পাৰো যে 2/5 ত গৈ আমাৰ 3/7 টো ডাঙৰ হ'ব কিন্তু এইটো কিহৰ ক্ষেত্ৰত হৈছে ধনাত্মক সংখ্যাৰ ক্ষেত্ৰতহে হৈছে যেতিয়া আমি ঋণাত্মক সংখ্যাৰ ক্ষেত্ৰত যাম তেতিয়া কি হ'ব বুলি কৈছিলে অসমতাৰ চিনটো সলনি হৈ যাব অৰ্থাৎ এতিয়া যেটো কৈছে তেতিয়া কি হ'ব therefore -2/5 is greater than -3/7 হৈ যাব আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো আগবাঢ়িছো আমি পিছৰ অংকটোলৈ দুটা নিৰ্দিষ্ট পৰিমেয় সংখ্যাৰ মাজৰ পৰিমেয় সংখ্যা নিৰ্ণয় কৰা আমি এটা কথা বুজি ল'ব লাগিব যেতিয়া আমি সংখ্যা ৰেখাডাললৈ যাম দুটা নিৰ্দিষ্ট পৰিমেয় সংখ্যাৰ মাজত অসংখ্য পৰিমেয় সংখ্যা থাকে যিকোনো দুটা নিৰ্দিষ্ট পৰিমেয় সংখ্যাৰ মাজত অসংখ্য পৰিমেয় সংখ্যা থাকে আমি চাই লৈছো ইয়াতে আমাৰ দুটা সংখ্যা দিয়া আছে 1/2 আৰু 2/3 মাজত থকা এটা পৰিমেয় সংখ্যা উলিওৱা আমি চাই লম 1/2 আৰু এটা আছে 2/3 এতিয়া এই দুটা সংখ্যাৰ মাজত থকা পৰিমেয় সংখ্যা উলিয়াবলৈ আমি কি কৰিব লাগিব দুটা সংখ্যাকে আমি একেই হৰ বিশিষ্ট সংখ্যা বনাই ল'ব লাগিব আমি একেই হৰ বিশিষ্ট সংখ্যা বনাই লওঁ আমি যদি 1/2 ইয়াৰ হৰ আৰু লগ দুটাকে যদি আমি 3 ৰে মাল্টিপ্লাই কৰো তেনেহলে আমি পাম 3/6 আকৌ 2/3 ইয়াকো যদি আমি দুটাকে যদি আমি চাই লৈছো 6 আমি যদি 2 ৰে ডিভাইড কৰো মাল্টিপ্লাই কৰো দুটাকে যদি আমি মাল্টিপ্লাই কৰো তেনেহলে আমি পাম 6/4 এতিয়া আমি এটা পালো 4/6 এটা পালো 3/6 আৰু এটা পালো 4/6 কিন্তু অকমান মন কৰা ইয়াৰ মাজত আমি পৰিমেয় সংখ্যা উলিয়াব পৰা নাই হয় নে গতিকে আমি যেটো হৰ একে হৰ বিশিষ্ট সংখ্যা কৰিমে আমি সংখ্যাটো আৰু অকমান ডাঙৰ কৰি লওঁ নহয় জানো আমি এতিয়া 1/2 যদি আমি 6 ৰে মাল্টিপ্লাই কৰো ওপৰতো আমি 6 ৰে মাল্টিপ্লাই কৰিলো তেতিয়াহ'লে আমি একে হৰ বিশিষ্ট সংখ্যা কি পাম 12 পাম আৰু ওপৰত পাম আমি 6 ঠিক একেধৰণে 2/3 ইয়াক যদি আমি হৰটো যদি 12 বনাব লাগে তেনেহ'লে আমি দুটাকে 4 ৰে মাল্টিপ্লাই কৰিব লাগিব আৰু আমি পাম 8/12 এতিয়া চাও এটা আমি পালো 6/12 আৰু এটা আমি পাইছো 8/12 তেনেহ'লে তোমালোকে ক'ব পাৰিবানে ইয়াৰ মাজত থকা পৰিমেয় সংখ্যাটো কি হ'ব নিশ্চয়কৈ ক'ব পাৰিবা তোমালোকে ইয়াৰ মাজত থকা পৰিমেয় সংখ্যাটো হ'ব 7/12 নহয় জানো এই ধৰণে আমি একে হৰ বিশিষ্ট সংখ্যা কৰি দুটা সংখ্যাৰ মাজত থকা পৰিমেয় সংখ্যা নিৰ্ণয় কৰিব পাৰো আমি আৰু কেইটামান উদাহৰণ লৈছো এতিয়া আমি আৰু এটা পাইছো 1/2 আৰু এটা লৈছো 2/3 আমি অকমান আগতে এই দুটা পৰিমেয় সংখ্যাৰ মাজত আমি কি উলিয়াইছিলো এটা পৰিমেয় সংখ্যা উলিয়াইছিলো কিন্তু এইবাৰ উলিয়াব দিছে পাঁচটা পৰিমেয় সংখ্যা গতিকে আমি সংখ্যাটোক আৰু অকমান ডাঙৰ সংখ্যা এটাৰে পূৰণ কৰি চাওঁ নহয় জানো চাই লৈছো আমি কি হ'ব আমি যদি দুটা পৰিমেয় সংখ্যাৰ হৰটো যদি আমি 60 বনাই লওঁ 60 তেনেহলে আমি কি পাম চাওঁ আহা দুটাৰে যদি 60 বনাব লাগে তেনেহলে আমি 2 লগত পূৰণ কৰিব লাগিব 30 ওপৰতো পূৰণ কৰিব লাগিব 30 তেতিয়া আমি পাম 60/30 আৰু ইয়াত 2/3 এইটোক যদি আমি আকৌ 60 বনাব লাগে তেনেহলে আমি 20 ৰে দুটাকে পূৰণ কৰিব লাগিব আৰু তেতিয়া আমি পাম 40/60 এতিয়া আমি এটা সংখ্যা পাইছো 30/60 এটা পাইছো আমি 40/60 আমি লিখি চাওঁ নহয় জানো
30/60 ইয়াৰ পিছত আমি কি পাম আৰু এটা আমি পাইছো 40/16 এতিয়া আমি ইয়াতে আমি মাজত পাঁচটা সংখ্যা লিখিব লাগে আমি এতিয়া নিশ্চয়কৈ পাৰিম 31/60 32/60 33/60 34/60 আৰু 35/60 অৰ্থাৎ এইটো সংখ্যা আৰু এইটো সংখ্যাৰ মাজত আমি পাঁচটা পৰিমেয় সংখ্যা উলিয়াব পাৰিলো নহয় জানো এতিয়া আমি আগবাঢ়িছো পিছৰটোলে এতিয়া একেটা সংখ্যাতেই দিছে 1/2 আৰু এটা দিছে 2/3 কিন্তু এবাৰ কিমানটা সংখ্যা উলিয়াবলৈ দিছে 10টা সংখ্যা উলিয়াবলৈ দিছে আগৰবাৰ আমি একে হৰ বিশিষ্ট অৰ্থাৎ 60 লে দিছিলো এবাৰ আমি তাতকৈ ডাঙৰ এটা হৰ বিশিষ্ট সংখ্যালৈ লৈ যাম আমি ধৰি ললো 120 লে ললো 120 লবলৈ হলে আমি কি কৰিব লাগিব 1/2 আমি দুটাকে 60 ৰে পূৰণ কৰিব লাগিব আৰু তেতিয়া আমি কি পাম আমি চাই লৈছো 120/60 পাইছো এপিনে আমি কৰি চাও যদি আমি 120 নিব লাগে তেনেহলে আমি কিমানৰে পূৰণ কৰিব লাগিব 40 ৰে পূৰণ কৰিব লাগিব তেনেহলে আমি কিমান পাম চাই লৈছো আমি ওপৰত পাইছো 80/120 এতিয়া আমি এটা সংখ্যা পাইছো 60/120 আৰু এটা আমি পাইছো 80/120 এতিয়া 60 আৰু 80 মাজত 10টা পৰিমেয় সংখ্যা তোমালোকে লিখিব পাৰিবানে আশা কৰো নিশ্চয় পাৰিবা এতিয়া আমি লিখিব পাৰিম 61/120 62/120 63/120 64/120 65/120 66/120 67/120 68/120 69/120 আৰু 70/120 আমি এই ধৰণে 10টা পৰিমেয় সংখ্যা লিখিব পাৰো নহয় জানো ঠিক আছে বাৰু এবাৰ আমি গৈছো মূল্যায়ন তোমালোকে এতিয়ালৈকে যিখিনি কৰিলা আমি এবাৰ অকণমান আমি চাই লওঁ নহয় জানো দুটা নিৰ্দিষ্ট পৰিমেয় সংখ্যাৰ মাজত কিমানটা পৰিমেয় সংখ্যা পোৱা যায় অকণমান আগতে পৰিমেয় সংখ্যা ধাৰণা দি থাকোঁতে মই তোমালোকক ক্লাছত কৈছিলো যে যিকোনো দুটা পৰিমেয় সংখ্যাৰ মাজত আমাৰ আগৰ অংকটোলৈ মন কৰা তোমালোকে প্ৰথমতে দুটা পৰিমেয় সংখ্যাৰ মাজত এটা উলিয়াইছা তাৰপিছত পাঁচটা উলিয়ালা তাৰপিছত 10টা উলিয়ালা যদি আমি বিচাৰো 20টা 30টা 25টা তেনেকেও আমি উলিয়াব পাৰিম অৰ্থাৎ দুটা নিৰ্দিষ্ট পৰিমেয় সংখ্যাৰ মাজত কিমানটা পৰিমেয় সংখ্যা পোৱা যায় বুলি আমি ক'ব পাৰিম এটা দুটা নহয় এটাও নাপাম একেবাৰে নহয় গতিকে আমাৰ উত্তৰটো কি হ'ব অসংখ্য আমি অসংখ্য পৰিমেয় সংখ্যা পাব পাৰো দ্বিতীয়টোলৈ আহিছো 3/5 পৰিমেয় সংখ্যাটো সেই সংখ্যা ৰেখাৰ ক'ত থাকিব 3/5 পৰিমেয় সংখ্যাটো প্ৰথমতে মন কৰা এইটো এটা প্ৰকৃত ভগ্নাংশ নে অপ্ৰকৃত ভগ্নাংশ মনত ৰাখিবা যদি এটা সংখ্যা এটা পৰিমেয় সংখ্যা যদি প্ৰকৃত ভগ্নাংশত থাকে তেনেহলে সংখ্যা ৰেখা সদায় ক'ত থাকিব 0 আৰু 1ৰ মাজত থাকিব আৰু যদিহে অপ্ৰকৃত ভগ্নাংশ হয় তেনেহলে তাৰ স্থানটো 0 1ৰ পৰা বাঢ়ি যাব এতিয়া চোৱা এইটো এটা প্ৰকৃত ভগ্নাংশ গতিকে ইয়াৰ স্থানটো ক'ত হ'ব সদায় 0 আৰু 1ৰ মাজতে হ'ব নহয় জানো প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আমাৰ পৰিমেয় সংখ্যাৰ এই পাঠটো আজি ইমানলৈ আছে আশা কৰো তোমালোকে বুজি পাবা আৰু মই বিচাৰিম যে তোমালোকে যিখিনি আজি শিকিলা তোমালোকে ঘৰত যাই নিজে প্ৰেক্টিছ কৰা সুন্দৰকৈ তেতিয়া মনত ৰাখিবলৈ আৰু সুবিধা হ'ব নহয় জানো ঠিক আছে বাৰু আজিলৈ আমি ইয়াতে সামৰিছো নমস্কাৰ